ঘর নন্দিনী তারকর নন্দনময় রামপুরে মারিস ভাই দাদা মনতে পড়িস অধি ওই ঘোর কালোর হাই করুণে বিনল কথা দাদা অত্যমহল হতে অরণ্যতে করুণা বিসরণ লঘ দুঃখ হতে গুরুচন্দ্র আমাকে অকষ্টই করিলে একটি দেবকু অভিশাপে করিলে হাসবে মতো দাদা না দিলে মাটি কি শান্ত হুয়া দাদা মনতে পেলাই হেই অতি তোর কথা ওর কষ্ট নিরিবা দুর্ভবিয়া ভাবতে কি তোমার যদি হে পাও দাদা এই বন্ধ তপস্বী নিক্ষেপ করি তাকে জ্বলন্ত অগ্নি তার মাংস তার মাংসময় করি ভক্ষণ মুহূর্ততে তার কক্ষময় গরু শিরাশির আছে হেই ছন্দ তপস্বী জান্ত হওয়া হয় দাদা এখন শিয়ম্বুতি পর কোনো এক ঐক্য স্থানতে আত্মগোপন করেছে এখন নয় ঐক্যপ্রিয় কোয়া নয় আর সন্ধান বাসাহত আগষ্টৰ সন্ধানৰ হেতু কত চেষ্টা কৰিছে তাহতৰ চেষ্টাত শতমুখে মই কৰিছো প্ৰশংসা কিন্তু নাজানো কেতিয়া সেই আশা পূৰ্ণ হ'ব এই তাৰকাৰ সীমন্ত কালত নে মোৰ মৃত্যু পূর্বে আহের যদি অনন্তময় এই মানুষে স্বর্গ মৎস্য বিভিন্ন পিঠাটাকু তথ্য করো নতুন কই পিঠিলিপি দেখিবৰ বাবে আশা কথা মাতৃ চিরদিন প্রশ্রয় হই তুমি তোমার পুত্রদয়র তোমার আশীর্বাদর দুহাত প্রসারিত করে রাখিবা আমার হীরার উপর মাতৃ মাতৃ জন্মিলে মরিবই লাগিব নহয় কোনো চিৰন্তন সত্য এই সংসাৰৰ মাজে কিন্তু জানিব পাৰিছো মই
যজ্ঞৰ স্থান এই উপযুক্ত স্থান ইয়াতে ব্ৰতী হওঁ মই যজ্ঞ সাধনত খুরাক পাই হাত
গতিকে বন্ধ কর তোরাই যজ্ঞ আয়োজন, নহলে মৃত্যু তোর জানিবি নিশ্চয়। মোরে আয়োজন নহয় খৰি গীতক কোনো ব্যক্তি বিশেষৰ কল্যাণৰ বাবে নাই নাই মোৰ ইয়াত আপোন স্বাৰ্থ সমগ্ৰ জীৱ ধত শিৱ জগতৰ কল্যাণৰ বাবেহে মই সেই মহাযজ্ঞ কৰিছিলো আয়োজন। আপনার মায়ার সাগরে আমাকে বিভ্রান্ত করার চেষ্টা নকরিবি। গোসাই দিলে তপস্বীর কেরুয়া মুখত বিশ্বমতে দেখিবা তোর উচ্ছিদ্র অপেশ্বরীর পদক্ষেপে নির্লজ্জ রেখে তোর ব্রহ্মত্ব কাছে নয় শতবার করু এতিয়াও শেষ হৈ যোৱা নাই বিশ্বামিত্ৰৰ তপৰ মহিমা, কিন্তু সত্য শৌচ দয়া ক্ষমা ধৰ্মৰ এই চতুৰ স্তম্ভৰ বাবেহে মই আছো ধৈৰ্য ধৰি নহলে কি করবি ভণ্ড তপস্বী ভদ্রগণ কি চাই আছা যোৱা মুহূৰ্ততে আছে যত পুনৰ ধ্বংস কৰা তাৰ পাছত আগষ্টক রাখিবি তারকা, ইয়ার পরিণাম কিন্তু ভয়ানক হব, ইয়ার পরিণাম কিন্তু ভয়ানক হব তারকা। মহামান্য মন্ত্রীব মহারাজ গৰুৰ গৃহত শিক্ষা লাভ কৰি চাৰি পুত্ৰই অযোধ্যাত পদাৰ্পণ কৰাৰ লগে লগে পূৰ্ণতা পালে আজি অযোধ্যা ৰাজ্য আৰু ধন্য হলে দশৰথ ৰাজ। কিন্তু মন্ত্ৰীব মহারাজ সময়ৰ কটিল গতি বাৰ্ধক্যতাই দেখা দিছে মোৰ শৰীৰত মহারাজ আৰু সেয়েহে ভাবিছো মন্ত্ৰীব মহারাজ মোৰ জীৱন্ত কালতেই ৰাজ্যাভিষেক কৰি সম্পাদন জ্যেষ্ঠ পুত্ৰ ৰামৰ হাতত ৰাজদণ্ড অৰ্পণ কৰিব খোজো। এই ক্ষেত্ৰত আপোনাৰ মতামত কি মন্ত্ৰীব? মহারাজ শাস্ত্ৰই কয় জ্ঞানীজনে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে। মন্ত্ৰীব তাৰ উপৰিও হয় যদি শ্ৰীৰাম অযোধ্যাৰ ৰজা, অযোধ্যাৰ গৌৰৱ জিলিকিব ধৰাৰ বক্ষ। পিতা আমার সেৱা গ্ৰহণ কৰ পিতা মহাৰাজ। চিৰঞ্জীৱী ভৱ যশস্বী ভৱ। পিতা আহা বচাহ পিতা তোমালোক মোৰ বুকুৰ মাজলৈ আহা। পিতা আহা বচাহ পিতা পিতা মহারাজ দশরথ, মহারাজ মহারাজ মুনিবৰ আপুনি হে মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰক। কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য মুনিবৰ। কি কম মহারাজ,
জগতৰ কল্যাণৰ বাবে অৰণ্যৰ নিৰ্জন স্থানত মহাযজ্ঞময় কৰিছিল আয়োজন। কিন্তু তাৰকা ৰাক্ষসে আহি ধ্বংস কৰি মহাযজ্ঞ মোৰ ভংগ কৰি মহাযজ্ঞ দাৰুণ আঘাত দিলে আমাৰ প্ৰাণত। সেয়েহে মহাৰাজ দিয়া মোক ৰাম লক্ষ্মণ বধ কৰি সেই তাৰকা ৰাক্ষসে তোমাৰ পুত্ৰই পূৰ্ণ কৰক মহাযজ্ঞ মোৰ। মণিবৰ এই আপুনি কি কৈছে মণিবৰ? মোৰ সুকোমল বালক দুয়ো ৰাম আৰু লক্ষ্মণ কিবা ধৰে তাৰকাৰ হ'ব সন্মুখীন আৰু অন্য হাতে অতি ভয়ংকৰ সেই ৰাক্ষসৰ মায়া। গতিকে মণিবৰ ময়েই যাম প্ৰণয়ৰ ৰুদ্ৰ ৰূপ ধৰি উদ্ধাৰ কৰি সেই সৃষ্টিৰ কলংক চিৰ শান্তি প্ৰতিষ্ঠা কৰিম মই ঋষি সমাজত। ৰাজন নিষ্ঠুৰ সময়ৰ কৰাল গাখত আজি তুমি অপৰাহ্ন বেলি তোমাৰ দ্বাৰা তাৰকাৰী ধন নহয় সম্ভৱ। আৰু আনহাতে ৰাম আৰু লক্ষ্মণ এতিয়া নহয় বালক ত্ৰিকালজ্ঞময় বিশ্বামিত্ৰ ঋষি। জানো মই ৰামৰ বিক্ৰম চিনি পাওঁ মই ৰামৰ হত্যাক। সেয়েহে মহাৰাজ অনাহক নকৰি পৰংক তোমাৰ পুত্ৰই ৰাক্ষস নিধনৰ বাবে। কিন্তু তপোধন পিতা নকৰিবা চিন্তা তাৰকাৰ বাবে ৰাম নকৰিবা চিন্তা আমাৰ বাবে ৰাম তাৰকাকে বধ কৰি তপোবনে বাটে কামে কৰিম ৰক্ষণ। আনন্দ মনেৰে আমাক দিয়া বিদায় লক্ষ্মণ। চিন্তা নকৰিব মহাৰাজ আপোনাক মই দিলো প্ৰতিশ্ৰুতি অক্ষত অৱস্থাত ৰাম লক্ষ্মণক মই আপোনাৰ ওচৰতে কৰিম প্ৰত্যৰ্পণ। তেন্তে সেয়ে হ'ব মণিবৰ বাছা ৰাম পিতা আৰু লক্ষ্মণ। পিতা এতিয়া তোমালোক দুয়োজন যোৱা মণিবৰৰ সংগে অন্তেকপুৰলৈ আৰু কালিলৈ প্ৰাতঃতে তোমালোকে ৰণহাজে কৰিব প্ৰস্থান। এতিয়া যোৱা বাছা ভাল পিতা। বলা কুমাৰ বলা দাদা। বলা দাদা। যদিওবা মণিবৰৰ চৰণত তাৰকাক নিধনৰ হেতু মোৰ পুত্ৰদ্বয় ৰাম আৰু লক্ষ্মণক মই কৰিলো সমৰ্পণ। তথাপিতো কিয় জানো আজি মনত মোৰ জাগিছে সংশয়। পিতা মিছাতেই চিন্তিত নহ'ব পিতা। শুনা পিতা জ্যেষ্ঠ ৰাম আৰু অনুজ লক্ষ্মণ যুদ্ধ বিদ্যাত অতিকে বাৰিকৰ চাবা পিতা তাৰকাকে বধ কৰি অৱশ্যেই তপোবনবাসীকে কৰিব ৰক্ষণ। কিন্তু বাছা ভৰত পিতা কেকৈৰ পৰা আহিছে মাতো তোমাৰ। কেকৈৰ পৰা মাতো লাগিছে? ভৰত কিয় পিতা? বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত মাতা মোক তোমাৰ আৰু সেয়ে পিতা বিচাৰিছে কাষতে ভাৰ। আৰু কালিলৈ প্ৰাতঃতে তোমালোক যাত্ৰা কৰিবা কেকৈৰ ৰাজ্যলৈ। নিশ্চয় পিতা নিশ্চয় যাম আমি মাতা মহৰ কাষে। লগত যাব সদুগ্ন কুমাৰ। নিশ্চয় পিতা। তেন্তে বাছা পিতা এতিয়া বল আজি মই মোৰ চাৰি পুত্ৰৰ সমে নৈশ আহাৰ গ্ৰহণ কৰি কিছু কথা কৰিম আলোচনা। ভাল পিতা। এতিয়া বলা যাত্ৰা কৰো আমি মাতৃৰ সমীপে। বলা পিতা। মন্ত্ৰী মহাৰাজ বলক মহাৰাজ।
ৰাজকুমাৰ ৰাম আৰু লক্ষ্মণ এই দণ্ডকে ৰজ্ঞ ইয়াতে বাস কৰে তাৰকা ৰাক্ষসী কুমাৰ তোমালোকৰ কুলগুৰু আৰু আমি মিলি যি তোমালোকক হস্ত শিক্ষা কৰিছিল প্ৰদান সেই শিক্ষা প্ৰয়োগ কৰি বধ কৰা তাৰকা ৰাক্ষসীক হ'ব গুৰুদেৱ এতিয়া এই স্থান আপুনি কৰক পৰিত্যাগ ভাল বাসতে সাৱধানে তোমালোকে কৰিবা সময় বিজয়ী ভৱ নন্দিনী তাৰকা প্ৰকৃতি সৃষ্ট এই অৰণ্য প্ৰৱেশ কৰিবলৈ অনুমতিৰ কাৰণে নাই প্ৰয়োজন কোৱা বন্ধ কৰিবানে তুমি ঋষি নিৰ্যাতন বিশ্ববিদ্যালয় পদলেখনকাৰী তাহত নিশ্চয় আৰ্যকুলোদ্ভৱ ধৰ্মৰ ৰক্ষক আমি আৰ্যকুলোদ্ভৱ অহমানি অযোধ্যাৰ নিপতি দশৰথৰ পুত্ৰ এয়া মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰ আৰু মই অনুজ লক্ষ্মণ কোৱা তাৰকা সন্মত নে তুমি শ্ৰেষ্ঠৰ প্ৰস্তাৱত এয়া প্ৰস্তাৱ নহয় তাৰকা এয়া ভীতি প্ৰদৰ্শন কিন্তু মনত ৰাখিবি অধম মানৱ ভীতি বিফল নহয় তাৰকা কিলোকৰ কোনো শক্তিৰ আগত যুদ্ধ কৰি দেখুৱা তহঁতৰ কত পৰাক্ৰম যজ্ঞ কৰি হ'লেও তুমি ৰাক্ষসী তুমি নাৰী যদিও বা নাৰী হত্যা হয় মহাপাপ তথাপিও ৰক্ষা কৰিবৰ হেতু ধৰ্মৰ মৰ্যাদা তোমাৰে হমে কৰিলো আমি ৰণৰ আহ্বান নন্দিনী তাৰকা মৃত্যু তোমাৰে সন্নিকটে এবে সমুদ্ৰৰে অতল তলিতে কৰাগৈ শয়ন এমন বক্তি নহয়
বলা ভাই দাদা বিজয় বাতুরি মণিপুর করে প্রদান প্রত্যাবর্তন করো আমি অযোধ্যা রাজ্যে বলা দাদা মহাৰাণী কৈকেয়ীয়ে অতি মৰমৰ এটা কথাই মোৰ মনত সদায় আনন্দ প্ৰদান কৰে যে কোনোদিনে কোনো কালে ৰাণীয়ে মোক দাসী ৰূপে নকৰে ব্যৱহাৰ মাতৃত্বৰ সন্মানেৰে সদায় যেন মোক ৰাখিছে আউৰি ৰাণীয়াই মোক সকলো দিছে মই জানো ৰাণীয়াই তাৰ বিনিময়ত কিবা দিব পাৰিছো সেয়ে এবাৰ ভাবিছো প্ৰয়োগ কৰি মোৰ স্বভাৱগত কলা ভৰতক পাতি মই অযোধ্যাৰ ৰজা মহাৰাণী কৈকেয়ী হ'ব ৰাজমাতা আৰু মন্থৰা হ'ব আৰু মন্থৰা যাওঁ এতিয়া ৰামৰ ৰাজ্যাভিষেক হোৱাৰ আগতে মই মোৰ ষড়যন্ত্ৰৰ মেলুকৈ পাতোঁ ৰাণীয়াই কৈকেয়ী চৌদি সুবাসিত আজি অযোধ্যাৰ ৰাজকাৰে হঠাতে দিনতে চিঞৰিছে ফেউৰা শিয়ালে কিয় বাৰু অকস্মাতে আহিছে এনে মংগল এয়া যে কিবা বিপদৰ জাননী হঠাতে দুঃস্বপ্ন আৰু দুশ্চিন্তাই আজি বহুত দিনৰ পৰাই মন মোৰ কৰিছে
এই শব্দ যে নহসত্য প্ৰভু, এই শব্দ যে নহসত্য। ৰাজপ্ৰসাদত দৱা শংখ বাজিছে আৰু আপুনি হেন তিৰোতা মহাৰাজৰ স্নেহৰ ৰাজপটেশ্বৰী হৈও এনেদৰে অকলে অকলে ভাৱনাত বিভোৰ হৈ কিহৰ বাবে নিজৰ হাত ধৰি বান্ধি ৰাখিছা? মহাৰাণী কৈকেয়ী, মহাৰাণী কৈকেয়ী, মহাৰাণী কৈকেয়ী। মন্থৰা ৰাণী আই, ক মন্থৰা, আছে নেকি কিবা সমাচাৰ? আই ঐ দেখি এনেহে নাজনী ৰাজপটেশ্বৰী মই হলে জীৱনতো দেখা নাই। তেতিয়াৰে পৰা দেখি আহিছো মহাৰাজৰ ইমান প্ৰিয় পাত্ৰী হৈও সময়ৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলা। মন্থৰা, ৰাণী আই, তই কি সুযোগৰ কথা কৈছ? মই একো বুজিব পৰা নাই। মই দেখোন ৰাজধানীৰ বাহিৰে ভিতৰে মনে মনে থাকক। আপুনি অন্ধ। মন্থৰা, চক্ষু থাকিও আপুনি অন্ধ। যোৱাৰাতি নগৰৰ চাৰিওফালে দলটো ভেন্দুল্লো প্ৰজাৰ মাজত। প্ৰজাগণে আনন্দতে গোটেই ৰাতি উজাগৰে কটাইছে। অন্ধ অন্ধ। মন্থৰা, অন্ধ হোৱা হলে মই কি ৰাজপটেশ্বৰী হ'বলৈ পালোহেঁতেন নে? ৰাণী আই, আৰু তই মোক কিহৰ আনন্দৰ কথা কৈছ? শুন মন্থৰা, স্নেহৰ পুত্ৰগণ আছে মোৰ শুৱে বাৱে। সকলো পুত্ৰবধূৱে ৰাখিছে মোক অপত্য স্নেহ কৰি। সীতা, মাণ্ডৱী হলেও সীতাৰ ৰূপৰ আগত মাণ্ডৱী নিচেই নিষ্প্ৰভ। মন্থৰা, মোক চম্ভালি কথা কবি। ৰাণী আই, মৰ্যাদাৰ সীমা তই নকৰিবি উলংঘন। ৰাণী আই, স্বীকাৰ কৰিছো মন্থৰা, জনকনন্দিনী সীতা অতি সুন্দৰ, ভগৱতী লক্ষ্মী দেৱীৰ অনন্য ৰূপ। কিন্তু কৈকেয়ীৰ পুত্ৰবধূক কৰি অপমান, নিজৰ অমংগল তই নকৰিবি নিমন্ত্ৰণ। মন্থৰা, জগতে জানে যৌতুকীয়া দাসী তই। নতু এনে অপমান সহ্য নকৰিলোহেঁতেন। মনত ৰাখিবি মন্থৰা, ৰাজৰাণী হলেও শৰণ মই, কিন্তু নাভাবিবি ইমান দুৰ্বল বুলি। আপোনাৰ আৰু মোৰ সৰ্বনাশ হৈছে। সৰ্বনাশ? লগতে আপোনাৰ পুত্ৰ বোৱাৰীও সেই দুৰ্যোগৰ ভাগি হাহাকাৰ কৰিব লাগিব। তাকে দেখিহে মোৰ প্ৰাণে ডৰিব লাগিছে। সৰ্বনাশ? কাৰ সৰ্বনাশ হৈছে আৰু কোন দুৰ্যোগৰ ভাগি হ'ব লাগিব? ক মন্থৰা, মোক সকলোবোৰ ভাঙি পাতি ক। তোৰ আজি এনে ব্যৱহাৰ দেখি মই একেবাৰে অধৈৰ্য হৈ পৰিছো। কম ৰাণী আই, কবলৈ আহিছো যেতিয়া নুশুনিলেও কম। সকলোবোৰ ভাঙি পাতি ক। শুনক তেন্তে ৰাণী আই, আপুনি ৰাজতন্ত্ৰীপুৰত সোমাই থাকোঁতেই সকলোৱে আপোনাক আঁতৰাই মোক আঁতৰাই ঘৰত শত্ৰুঘ্নৰ আগমনলৈ নকৰি অপেক্ষা। মন্থৰা, কৌশল্যাৰ মন্ত্ৰণাত বঞ্চিত কৰি ভৰতক অযোধ্যাৰ ৰাজসিংহাসনৰ পৰা কালিলৈ ৰাজ্যাভিষেক হ'ব শ্ৰীৰামচন্দ্ৰ। কি কলি মন্থৰা? ৰাণী আই, ৰামৰ ৰাজভিষেক? সেইটো আনন্দৰ কথা। ৰাণী আই, আমাৰ জ্যেষ্ঠ পুত্ৰ ৰাম ৰজা হ'ব। ৰাণী আই, কিন্তু
এইটো অতি শুভ সংবাদ মন্থৰা এইটো অতি উচিত সিদ্ধান্ত মহাৰাজে নিশ্চয় মহাৰাণী মন্থৰা আপুনি হ'বলা কথাটো এতিয়াও বুজি পোৱা নাই মন্থৰা মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ জ্যেষ্ঠতা আৰু গুণৰ ভিত্তিত অৱশ্যে শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ নৃপতি ইয়াত অস্বাভাৱিকতা ক'ত মন্থৰা বাৰু মন্থৰা এবে যাওঁ মই ৰামৰ সমীপে কিন্তু মনত ৰাখিবি মন্থৰা আমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক আশীৰ্বাদ কৰিবলৈ নাপাহৰিবি পাহৰিছিলোৱেই তই মোক ইমান এটা শুভ সংবাদ দিলি তাৰ বাবে মই তোক মোৰে মন্থৰা তাৰ বাবে মই তোক মোৰে ৰাজ অলংকাৰ কৰিছো প্ৰদান নালাগে মোক সোণৰ অলংকাৰ ধৰি দিয়ে মন্থৰা কিন্তু পাপ কৰিলো যৌতুকে দিলা মোক সদিনী ৰাচেৰি হৈবি দেখি মুহূৰ্ত মন্থৰা তই আজি শুভ মুহূৰ্তত কি প্ৰলাপ বকিছ মন্থৰা কি প্ৰলাপ বকিছ ৰাম ৰজা হলে ৰাজমাতা হব ককৈলা ৰাজৰাণী হব আমাৰ জনপ্ৰিয় নিহিতা ৰাণী ৰাম ৰজা হলে ৰাজমাতা হব কাহাইয়া ৰাজৰাণী হব জনপ্ৰিয় সীতা আজি মহাৰাজ জীবিত সেয়ে আপোনাৰ ইমান সন্মান কাৰণ মহাৰাজে আপোনাক যথেষ্ট আদৰ কৰে কিন্তু ভাবি চাওকচোন ৰামীয়াই মহাৰাজৰ অৱৰ্তমানত আপোনাৰ অৱস্থা কি হ'ব পাৰে এবাৰ ভালদৰে ভাবি চাওক ৰাণীয়াই তেতিয়া বাৰু সতিনী ককৈলাৰ দাসী নহ'বনে আপুনি পুনৰবাৰ তই এনে বাক্য নকৰিবি উচ্চাৰণ মহাৰাণী ককৈলা মোৰ জ্যেষ্ঠ ভক্তি সদৃশ দিনেই কৰা নাই সতিনী জ্ঞান মই তেনেস্থলত তোৰ দৰে এজনী দাসীয়ে মোক এনে বাক্য কৰিছ উচ্চাৰণ আঁতৰি যা ৰামৰ ৰাজ অভিষেক ভৰতৰ অনুপস্থিতি কিয় আপোনাৰ আজন্ম প্ৰেম ত্যাগী সকলো অফলৈ যাব পাৰে আপুনি কি সতিনী ককৈলাৰ দাসীও হ'ব পাৰিব আপুনি কি সতিনী ককৈলাৰ দাসীও হ'ব পাৰিব আপুনি কি সতিনী ককৈলাৰ দাসীও হ'ব পাৰিব কিন্তু ৰাণীয়া তই ৰমিকে কোনো কবি মই কোনো মন্থৰা মই কোনো শুনিবই লাগিব ৰাণীয়া আপুনি শুনিবই লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'বই লাগিব দাসী মই নহংক দাসী ৰামৰ ৰাজ অভিষেক মই স্তব্ধ অমন্থৰা ৰামৰ ৰাজ অভিষেক মই স্তব্ধ কৰামেই কৰা ক মই এতিয়া কি কৰিব লাগে ৰাণী
দেৱাসুৰৰ ৰণত যেতিয়া মহাৰাজ আহত হৈছিল আপোনাৰ শুশ্ৰূষাতেই মহাৰাজ আৰোগ্য হৈছিল আপোনাৰ ওপৰত সন্তুষ্ট মহাৰাজে আপোনাক দুটিবৰ দিম বুলি কৈছিল দুটিবৰ দিম বুলি কৈছিল বন্ধৰা দুটিবৰ তাক আপুনি পিছত ল'ম বুলি কৈছিলোঁ আজি সেইবৰ পূজাৰ সময় আহি পৰিল ৰাণীয়া প্ৰথমবৰে কি মন্থৰা প্ৰথমবৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বৰে ৰামৰ 14 বছৰ বনবাস কিন্তু এই কাম মই কেনেকৈ কৰিম মন্থৰা ৰাণীয়াই তেনেস্থলত এই কাম মই কেনেকৈ কৰিম নাৰীৰ প্ৰচণ্ড শক্তিক জগাওক আপুনি পাৰিব ৰাণীয়াই আপুনি পাৰিবই লাগিব ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ৰাণীয়াই পাৰিম মন্থৰা মই পাৰিম তই মাত্ৰ মোৰ লগত থাকিব লাগিব মন্থৰা পাৰিবি ৰাণীয়াই কিয় নাথাকিম আপোনাৰ আৰু পুত্ৰ ভৰতৰ বাহিৰেনো আপোন বুলিবলে কোন আছে মোৰ এই সংসাৰত এতিয়া বলক ৰাণীয়ে নিজ উদ্দেশ্য সিদ্ধিৰ পথত আপোনাক আগবঢ়াই দিমগৈ বলক ৰাণীয়ে বলক ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভৰতৰ ৰাজ্যাভিষেক আপুনি পাৰিব ৰাণীয়ে মন্থৰা নাম মোৰ মন্থৰা চলে বলে কিম্বা কৌশলে ৰামক সিংহাসনচ্যুত কৰাই ভৰতকো বহুৱাব লাগিব অযোধ্যাৰ ৰাজসিংহাসন আৰু তাৰ বাবে ৰাণীয়াই মস্তিষ্ক শান্ত কৰাই মহাৰাজৰ পৰা পোৱা পূৰ্বৰ বৰ আদায় কৰিবৰ বাবে প্ৰস্তুত কৰি দিওঁগৈ
মোৰ স্বয়ম্বৰ সভাত ভংগ কৰি হৰধনু পুৰুষোত্তম ৰামে পত্নী ৰূপে লাভ কৰিলে এইজনক নন্দিনী। এই পৃথিৱীৰ প্ৰতিগৰাকী নাৰীৰ মনোজগতত যিজন আদৰ্শ পুৰুষে কৰে বিচৰণ লাভ কৰি তাতোতকৈও গুণৱান স্বামী ইক্ষ্বাকুকুলৰ পুত্ৰবধূৰূপে আজি মই পাইছোঁ স্বীকৃতি। পিতৃতুল্য শহুৰ দেউতাই কালিলৈ ৰাজ্যাভিষেকত কৰাব স্বামী, কিন্তু পুৱতি নিশা দেখা পোৱা কিছুমান অদ্ভুত সপোনৰ বাবে মোৰ মন একেবাৰেই বিষাদ গধুৰ। এই সপোনে বাৰু মোৰ বাবে কি সংকেত কৰিছে বহন? আহিব নেকি অমংগল মোৰ জীৱনলৈ নামি? নাই নাই, এনে কথা ভাবি ভাবি মই মনোকষ্ট নিদিওঁ নিজকে। যাওঁ ভগ্নীগণৰ সমে আলোচনা কৰি শান্ত কৰোঁ মোৰ অস্থিৰ মন। মই ফুটুৱাৰ দৰে সকলো কাৰ্য কৰিবা সম্পাদন, কিন্তু সাৱধান নিজকে দুৰ্বল নকৰিবা। পুত্ৰ ভৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিজৰ সিদ্ধান্তত কিছু দৃঢ় হ'বই লাগিব। এটা কথা মনত ৰাখিবা ৰাণীয়াই, ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস, ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস, ভৰতৰ ৰাজ্যাভিষেক। হ'ব মন্থৰা, তই এতিয়া যা। ৰামৰ 14 বছৰ বনবাস। এয়া কি কৰিলি মন্থৰা? কিয় তই আজি মোক কল বিনাশিনীৰ ৰূপত সজালি নিয়ালি?
অযোধ্যাৰ ৰজা হ'ব লাগিব। ভৰত, তই অযোধ্যাৰ ৰজা হ'ব লাগিব। তই অযোধ্যাৰ ৰজা হ'ব লাগিব। তই অযোধ্যাৰ ৰজা হ'ব লাগিব। তোৰ বাবে মই এই জগতৰ সকলো কলংক লম শিৰপাতি। কৈকেয়ী, তই আজি বুকুত সাহস বান্ধি সেই কাৰ্য কৰিবই লাগিব। কৈকেয়ী, তই আজি বুকুত সাহস বান্ধি সেই কাৰ্য কৰিবই লাগিব। তই আজি বুকুত সাহস বান্ধি কৈকেয়ী, 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 কেকয়নন্দিনী, এয়া তুমি কেনেৰূপ কৰিছা থাৰো? কালিলৈ জ্যেষ্ঠ পুত্ৰ ৰামৰ ৰাজ্যাভিষেক কৈকেয়ী। মই কি কৰিব লাগে? কৈকেয়ী, এনেকুৱা বেশ তুমি কৰিছা ধাৰণ? উচিত বেশ মই কৰিছো ধাৰণ। ৰাণী, মহাৰাজ, কি হ'ল তোমাৰ? একো নাই কৈকেয়ী, হ'বলৈ কি বাকী থাকিল? যি নাৰী স্বামীৰ স্নেহৰ পৰা চিৰবঞ্চিত, সেই নাৰীৰ জীয়াই থকাৰ কিবা প্ৰয়োজন? ৰাণী, তুমি স্বামী স্নেহৰ পৰা বঞ্চিত? বঞ্চিত আজি মই আপোনাৰ স্নেহৰ পৰা। কৈকেয়ী, কেতিয়া মই বঞ্চিত কৰিলো মই মোৰ স্নেহৰ পৰা? কৈকেয়ী, কোৱা, কিবা প্ৰয়োজন তোমাৰ? প্ৰয়োজন? কৈকেয়ী, কিবা প্ৰয়োজন? মোক একো প্ৰয়োজন নাই। মোক একো প্ৰয়োজন নাই। কৈকেয়ী, কৈকেয়ী, মোক ৰাজ অলংকাৰো নাই প্ৰয়োজন। কৈকেয়ী, বুজিছো কৈকেয়ী, নিশ্চয় কিবা কথাত দাৰুণ আঘাত পাইছা মনত। ৰাণী, তাৰ বাবে মই ক্ষমা ভিক্ষা মাগিছো কৈকেয়ী। কিন্তু নকৰা যদিহে ব্যক্ত তোমাৰ শোকৰ কাৰণ, মইতো নহওঁ অন্তৰ্যামী। কোৱা, কি হ'ল তোমাৰ? তুমি মোৰ প্ৰিয় পত্নী কৈকেয়ী। নহয়, মই আপোনাৰ প্ৰিয় পত্নী নহয়। ৰাণী, এয়া তুমি ঠিক কৈছা ৰাণী। তুমি মোৰ অতি প্ৰিয় পত্নী, এই কথা দোহাৰাৰ নাই প্ৰয়োজন। মিথ্যাৰ আশ্ৰয় নল'ব মহাৰাজ। মই জানো মোৰ ব্যতিৰেকেও আছে আপোনাৰ প্ৰিয় পাত্ৰ কোনোবা। কৌশল্যা, সৌমিত্ৰ, দুয়োকে স্নেহ কৰো মই, নকৰো অস্বীকাৰ। কিন্তু কৈকেয়ী, হৃদয়ৰ গভীৰতম প্ৰদেশত যাক নিগাজিকৈ ৰাখিছো, সেয়া কেৱল তুমি কৈকেয়ী, কেৱল তুমি। বাৰু, তেনেহলে প্ৰত্যয় মোৰ জাগিল মনত। কিন্তু এটা কথাত মোৰ বিশ্বাস তেতিয়াহে দৃঢ় হ'ব, যেতিয়া আপুনি পূৰ্বৰ প্ৰতিশ্ৰুতি কৰিব পালন। পূৰ্বৰ প্ৰতিশ্ৰুতি? বিস্মিত হৈ আছো মই। কি আছিল সেই পূৰ্বৰ প্ৰতিশ্ৰুতি? মহাৰাজ, দেৱতাৰ সহায়তো অঘৰৰ বিপক্ষে আপুনি মহা সংগ্ৰামত আহত হৈছিল। তেতিয়াই মনত পৰিছে ৰাণী, মনত পৰিছে। তোমাৰ নিৰন্তৰ শুশ্ৰূষাতেই আৰোগ্য লাভ কৰিছিলো মই, আৰু তেতিয়াই দুটি বৰ দিম বুলি তোমাক মই প্ৰতিশ্ৰুতি কৰিছিলো প্ৰদান। আৰু তাক মই সময়ত
গ্ৰহণ কৰিম বুলি কৈছিলোঁ আৰু আজি সময় আহি অনুপস্থিত মহাৰাজ অনুপস্থিত ৰাণী প্ৰতিশ্ৰুত মই আজি তোমাৰ কাষত কোৱা কেইবাৰ মই তোমাক কৰিম প্ৰদান কিন্তু তাৰ আগতে আপুনি সত্যত আবদ্ধ হ'ব লাগিব মহাৰাজ সত্যত আবদ্ধ হ'ব লাগিব সত্যত আবদ্ধ হ'ব লাগিব শুনা ৰাণী ৰঘুকুলৰ আছে পৰম্পৰা সৰ্বক্ষণে ৰক্ষা কৰিব নিজৰ বচন অন্যথা নিজ প্ৰাণ কৰিম অৰ্পণ ৰাণী নিসংকোচে প্ৰকাশ কৰাইবে মনৰ অভিলাষ তেন্তে শুনক মহাৰাজ কোৱা ৰাণী যি হাতেৰে মই আপোনাক কৰিছিলোঁ শুশ্ৰূষা সেই হাতৰ পাঁচোটা আঙুলি ইয়াৰ মাত্ৰ দুটা আঙুলি ধৰক আপুনি দুটা আঙুলি ইয়াৰ প্ৰত্যেকটো আঙুলিতে আছে মোৰ এটি অভিলাষ উত্তম কৈকেয়ী তেন্তে এই মধ্যম আঙুলি আৰু এই অনামিকা আঙুলিকেই মই কৰিলো ধাৰণ কেকৈৰ পবিত্ৰ সভান এই আঙুলিতেই আঙুঠি পিন্ধাই মোৰ হৃদয়ৰ সমস্ত প্ৰেম আৰু আবেগ মই তোমাক কৰিছিলো নিবেদন তিনি পত্নীৰ মাজত দশৰথৰ হৃদয়ৰ মধ্যমণি হৈ আজীৱন ছায়া দিছা মোক আৰু সেইবাবে মই তোমাৰ এই মধ্যম আঙুলিকেই কৰিলো স্পৰ্শ এতিয়া কোৱা কি আছে তোমাৰ মনৰ অভিলাষ তেন্তে শুনক মহাৰাজ প্ৰথমবৰে কি কৈ কি প্ৰথমবৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক কৈকেয়ী আৰু দ্বিতীয়বৰে কি কৈকেয়ী দ্বিতীয়বৰে ৰামৰ 14 বছৰৰ বাবে তুমি কি কৈছা কৈকেয়ী নিজ কৰ্ণ কেইজন মই নকৰিম বিশ্বাস নাই কৈকেয়ী মই তোমাৰ কথা ৰাখিবলৈ আজি মহাৰাজ পাৰে যদি এইটো মই দিয়ক নতু সত্য ভংগৰ মহাপাপত লিপ্ত হওক আপুনি সত্য ভংগৰ মহাপাপে লিপ্ত হ'ব পিতা কিন্তু কিয় উপযুক্ত সময়ত আহি পেলা তুমি বিদ্যমান মোৰ সেৱা গ্ৰহণ কৰিবা উঠ বাছা চোৱাচোন তোমাৰ পিতাই দুটি বৰ দিম বুলি প্ৰতিশ্ৰুতি কৰিছিল প্ৰদান কিন্তু তাৰ সময়ত গ্ৰহণ কৰিব নোৱাৰি এনে মূৰ্তি কৰিছে কাৰণ কি সেইবোৰ যাৰ বাবে পিতাৰ আজি এনেকুৱা অৱস্থা তাৰ বাৰু মই জানিব পাৰিম নে মাতৃ পাৰিবি বাছা কোৱা নিশ্চয় পাৰিবি কোৱা তেন্তে শুন কোৱা প্ৰথমবৰে পিতা আৰু এটা ভক্ত
নকৰিবা উচ্চাৰণ পিতা কুল নাকিনি পিতাৰ ৰাজ্যখিনি পিতা শান্ত হোৱা পিতা পাহৰি নাযাবা তিনিও লোকত বন্দিত তুমি নৃপতি অযোধ্যাৰ এনে অশব্দ শোভা নাপায় তোমাৰ মুখত ৰাম অন্যহাতে পুত্ৰৰ আগত মাতৃৰ প্ৰতি এনে কুবাক্য উচ্চাৰণ কৰি নিদিবা পুত্ৰক দাৰুণ আঘাত কোৱা মাতা কি সেইবোৰ কোৱা মাতা শুনবা কোৱা প্ৰথমবাৰে কোৱা তোমাৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বাৰে তোমাৰ 14 বছৰৰ বাবে এয়াতো আনন্দৰ কথা প্ৰিয় ভাতৃ ভৰতক মই হাঁহি অযোধ্যাৰ সিংহাসন দিম উপহাৰ ইয়াৰ বাবে বৰৰ কোনো নাই প্ৰয়োজন অন্যহাতে অৰণ্যত কাল যাপন কৰাৰ সৌভাগ্য সেইসকল লোকৰহে থাকে যাৰ আছে কোটি জন্মৰ পুণ্য কোলাহল পৰা নিজকে আঁতৰাই লাভ কৰিম প্ৰকৃতিৰ নিৰ্মল সান্নিধ্য হঠং লাভ কৰিম ঋষিমুনি চিন্তা নকৰিবা পিতা আৰু অৰণ্য গমনৰ বাবে প্ৰস্তুতেই এতিয়াই ত্যাগ কৰি ৰাজাভৰণ ৰাম পিন্ধি লওঁ মই তপস্বী তোমালোকে মোকে আশীৰ্বাদ কৰিবা পিতা আৰু চিৰদিন ৰক্ষা কৰিব পাৰো যেন ৰঘুকুলৰ সন্মান মই আহিলো পিতা ৰাম মই আহিলো পিতা তই নাযাবি বাছা মই আহিলো পিতা ৰক্ষা মই আহিলো পিতা মই আহিলো দেখা সৰ্বজনা মই আহিলো ইটো কথা সৰ্বজনা বোলা নাৰায়ণ মই আহিলো পিতা সৰ্বজনা বিদায় মই আহিলো বিদায়
মোৰ পুকুৰ পাছলৈ মোৰ পুত্ৰ ভৰত হ'ব এতিয়া অযোধ্যাৰ ৰজা আৰু মই হ'ম এই অযোধ্যাৰ ৰাজমাতা। আজি উদ্দেশ্য সিদ্ধিৰ পথ পত্নী গ্ৰহণৰ পালো মই উপযুক্ত পুৰস্কাৰ শূন্য কৰি এই দখলতাৰ হৃদয় গুচি যাব শ্ৰেষ্ঠ পুত্ৰ ৰাম আজি কিন্তু কাঠৰ পুতলাৰ দৰে কিবা দৰে সেই দৃশ্য মই কৰিম প্ৰত্যক্ষ। ৰাম বছৰাম বছৰ তই নাযাবি বছৰ তই মোৰ বুকুৰ মাতলৈ বছৰ তই মোৰ বুকুৰ মাতলৈ পুত্র হুকে যাবে মই প্রাণ কহু যাইব অন্তকালে পুত্র হুকে তোর প্রাণ যাইব পুত্র হুকে যাবে মই প্রাণ কহু যাইব অন্তকালে পুত্র হুকে তোর প্রাণ মনত পৰিছে অন্ধমণিৰ অবিয়াপৰ কথা। ৰাম বাছাৰাম তই মোৰ বুকুৰ মাতলৈ তই মোৰ বুকুৰ মাতলৈ মহারাজ তই আপনার কি হয়েছে মহারাজ? তই আহিলি ৰাম মহারাজ তই মোৰ বুকুৰ মাতলৈ ৰাম তই মোৰ বুকুৰ মাতলৈ মহারাজ ৰাম তই মোৰ বুকুৰ মাতলৈ ৰাম তই মোৰ বুকুৰ মাতলৈ মহারাজ মই রাম নহয় মহারাজ। হে ৰাম তই যে গুৰুৱে শিকোৱা সেই ধনুবিদ্যাৰ কৌশলবিলাক দেখুৱাইছিলি আৰু তই যে কৈছিলি পৰোপকাৰায় নমঃ আৰু তই যে দেখুৱাইছিলি সেই বাহুযুদ্ধৰ কৌশল সহ্য কৰক মহাৰাজ।